হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। ফ্ৰেণ্ডসকল, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেলত। তোমালোকৰ বাবে বহুত ভাল খবৰ। যিসকলে কৃষক পঞ্জীয়নৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল, মানে যোৱা বছৰত যিসকলে কৃষক পঞ্জীয়নৰ পইচাখিনি পাইছিল, 25,000 টকাখিনি, বা এতিয়ালৈকে তোমালোকে KYC আপডেট কৰা নাই, তেতিয়াহ'লে তোমালোকৰ বাবে বহুত ভাল খবৰ। কিয়নো তোমালোকৰ বাবে আকৌ নতুনকৈ কৃষক পঞ্জীয়নৰ আবেদন ওলাইছে বা আঁচনি ওলাইছে, তোমালোকে ইয়াতে আবেদন কৰিব পাৰিবা। যিসকলে যোৱা বছৰত কৃষক পঞ্জীয়নৰ আবেদন কৰিছিল, সেইসকলে 25,000 কৰি টকা পাই গৈছিল। মানে তেওঁলোকৰ একাউণ্টত 25,000 কৰি টকা সোমাইছিল। আৰু তোমালোকে এইবাৰ যদি KYC আপডেট কৰা নাই, তেতিয়াহ'লে তোমালোকে আমাৰ ভিডিঅ'ৰ কমেণ্টত এটা কমেণ্ট কৰি দিবা। আমি তোমালোকৰ KYC আপডেটৰ বিষয়ে এটা ভিডিঅ' বনাই দিম। তো ফ্ৰেণ্ডসকল, আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকা। আসাম এগ্ৰিষ্টাক মানে তোমালোকৰ কৃষক পঞ্জীয়নত কেনেকৈ আবেদনখন কৰিব পাৰিবা, বা ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ খাজনা ৰচিদ লাগিব নে নাই, বা তোমালোকৰ মাটিৰ পট্টাত নাম থাকিব লাগিব নে নাই, বা তোমালোকে কেনেকৈ আবেদনখন কৰিবা, এই সকলোবোৰ তথ্য আমি ইয়াতে আলোচনা কৰিম। তো ফ্ৰেণ্ডসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ যাওঁ, যিসকলে আগতে আবেদন কৰিছিল, সেইসকলে জাষ্ট খালি তোমালোকৰ KYC আপডেট কৰিলেই হৈ যাব। আৰু যদি তুমি নতুনকৈ আবেদন কৰিবলৈ বিচাৰিছা, তেতিয়াহ'লে তোমালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মানে তোমালোকৰ নতুনকৈ কৃষক পঞ্জীয়ন বা তোমালোকৰ প্ৰচেছখন তোমালোকৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তেতিয়াহে তোমালোকেও 25,000 কৰি টকা তোমালোকে ইয়াতে পাবা। ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি কৰিব লাগিব, সেই বিষয়ে আমি আলোচনা কৰোঁ। ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকে গুগল বা ক্ৰমত যাই তোমালোকে চাৰ্চ মাৰিব লাগিব এগ্ৰিষ্টাক আসাম। এইটো তোমালোকৰ চাৰ্চ মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত যিটো প্ৰথমতে পৰ্টেল খোলা খাইছে, অসম ফাৰ্মাৰ ৰেজিষ্ট্ৰি এগ্ৰিষ্টাক, যিটো তোমালোকৰ সন্মুখত আহিছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ এগ্ৰিষ্টাক আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি তোমালোকৰ এটা পৰ্টেল খোলা খাইছে, য'ত তোমালোকৰ যদি অফিচিয়েলৰ ৱেবছাইট থাকে বা অফিচিয়েল আইডি যদি থাকে, তেতিয়াহ'লে তোমালোকৰ অফিচিয়েল আইডিটো তোমালোকে ইয়াতে বহাই ল'বা। আৰু যদি তোমালোকৰ ইয়াতে ফাৰ্মাৰ আইডি থাকে, মানে তোমালোকে যোৱা বছৰ যদি কৰিছিলা, তেতিয়াহ'লে ইয়াৰ পৰা তোমালোকৰ ফাৰ্মাৰ আইডি বহাই তোমালোকে কেপচাৰখিনি বহাই তাৰপিছত তুমি KYC আপডেট কৰি লৈ ল'বা। আৰু যদি তুমি নতুন হোৱা, তেতিয়াহ'লে তোমালোকৰ সন্মুখত ডেশবোৰ্ড, চেক এনৰলমেণ্ট ষ্টেটাছ, তাৰপিছত লগিং উইথ CHC। লগিং উইথ CHC য'ত আছে, তাতে তোমালোকৰ ক্লিক কৰিব লাগিব। এইটো জাষ্ট মাথোঁ নতুন ইউজাৰৰ বাবেহে প্ৰযোজ্য। মানে তোমালোকে যদি নতুনকৈ আবেদন কৰিবলৈ বিচাৰিছা, তেতিয়াহে তুমি লগিং উইথ CHC মাৰিব পাৰা। এইটো মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত এটা আকৌ পৰ্টেল খোলা খাব বা পেজ খোলা খাব, য'ত তোমালোকৰ লিখা থাকিব ফাৰ্মাৰ ৰেজিষ্ট্ৰি মেণ্ডেটৰী গাইডলাইনছ ফৰ CHC। মানে তোমালোকৰ ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ কেইটামান গাইডলাইনছ দিয়া আছে, তোমালোকে গাইডলাইনছখন পঢ়িব পাৰা। আৰু যদি তুমি পঢ়িব নিবিচাৰা, তেতিয়াহ'লে তোমালোকে ইয়াতে অকে বুলি এটা অপশ্যন আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত তোমালোকৰ লগিং অপশ্যন আহিব, য'ত তোমালোকৰ লিখিব লাগিব তোমালোকৰ ইউজাৰ নেম নাইবা তোমালোকৰ ইমেইল। মানে তোমালোকৰ CHC আইডিৰ সহায়ত তোমালোকৰ ইয়াতে লগিং কৰি লৈ ল'ব লাগিব। এতিয়া আমি ইয়াতে আইডিটো বা পাছৱৰ্ডটো বহাই লওঁ। তাৰপিছত তুমি কেপচাৰখন ভালকৈ সুন্দৰ কৰি দেখি তাৰপিছত তোমালোকে কেপচাৰখন বহাই লৈ ল'বা। কেপচাৰখিনি বহুৱাৰ পিছত তোমালোকৰ চাইন ইন বুলি এটা অপশ্যন আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত আৰু এটা পৰ্টেল খোলা খাব, মানে পেজ খোলা খাব, য'ত তোমালোকৰ লিখা থাকিব আধাৰ অথেণ্টিকেশ্যন, য'ত তোমালোকৰ তিনিটা অপশ্যন দিয়া থাকিব। তুমি তিনিটা অপশ্যনৰ জৰিয়তে তোমালোকৰ আধাৰ কাৰ্ডখন ভেৰিফাই কৰি ল'ব লাগিব। মানে তোমালোকৰ আধাৰ কাৰ্ডখন তোমালোকে এই তিনিটা পৰ্যায়ৰ জৰিয়তে তোমালোকে ইয়াতে ভেৰিফাই কৰি ল'ব লাগিব। মানে তোমালোকৰ OTPৰ জৰিয়তেও তোমালোকে ভেৰিফাই কৰি ল'ব পাৰিবা। তাৰপিছত বায়'মেট্ৰিকৰ জৰিয়তেও তুমি ভেৰিফাই কৰি ল'ব পাৰিবা। তাৰপিছত IRISৰ জৰিয়তেও তুমি ইয়াতে ভেৰিফাই কৰি ল'ব পাৰিবা। আমি যিটো সহজ OTPৰ জৰিয়তে ইয়াতে আমি ভেৰিফাই কৰি ল'ম। আধাৰ কাৰ্ডখন মাৰাৰ লগে লগে বা আধাৰ কাৰ্ড নাম্বাৰখন মাৰাৰ লগে লগে তোমালোকৰ মোবাইলত এটা OTP আহি যাব। মানে তোমালোকৰ যিটো আধাৰত মোবাইল নম্বৰ দিছিলা, সেই মোবাইল নম্বৰত এটা OTP আহিব। সেই OTPটো তোমালোকে ইয়াতে বহাই ল'বা।
তাৰপিছত তোমালোকৰ ভেৰিফাই বুলি এটা অপশ্যন আহিব, তাতে তোমালোকে ক্লিক কৰি দিবা। বন্ধু বান্ধৱীসকল, তোমালোকৰ আধাৰ কাৰ্ডখন ভেৰিফাই হৈ গৈছে। এতিয়া তোমালোকৰ কিছু বেছিক ডিটেইলছ আছে, সেই ডিটেইলছবিলাক তোমালোকে লাহে লাহে বহাই যাই থাকিব লাগিব। তাৰপিছত তুমি আবেদনখন কৰি লৈ ল'ব পাৰিবা। এতিয়া তোমালোকৰ আহিছে কণ্টেক্ট ডিটেইলছ, মানে তোমালোকৰ মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব লাগিব। তাৰপিছত ইমেইল আইডি বা ইমেইল এড্ৰেছটো তোমালোকৰ ইয়াতে ভেৰিফাই কৰি ল'ব লাগিব। প্ৰথমতে আহা বন্ধু বান্ধৱীসকল, আমি মোবাইল নাম্বাৰটো ভেৰিফাই কৰি লওঁ। মোবাইল নম্বৰটো মাৰাৰ লগে লগে তোমালোকৰ মোবাইলত আৰু এটা মেছেজ যাব, মানে তোমালোকৰ আৰু এটা অ'টিপি যাব, সেই অ'টিপিটো ইয়াতে বহাই ল'বা। তাৰপিছত ভেৰিফাই বুলি এটা অপশ্যন আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। মোবাইল নম্বৰটো আমাৰ ভেৰিফাই হৈ গৈছে। এতিয়া আমাৰ ইমেইল এড্ৰেছটো তোমালোকে ইয়াতে ভেৰিফাই কৰি ল'ব লাগিব, মানে ইমেইল এড্ৰেছটো তুমি ইয়াতে ভেৰিফাই কৰি লৈ ল'বা। ইমেইলখন মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত অ'টিপি আহিব, মানে তোমালোকৰ ইমেইলত এটা অ'টিপি গৈছে, সেই অ'টিপিটো ইয়াতে বহাই তোমালোকে ভেৰিফাই কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ ইমেইল আইডিটো ভেৰিফাই কৰাৰ পিছত, তাৰপিছত তোমালোকৰ নামটো অট'মেটিকলি চিলেক্ট হৈ আহিব, মানে তোমালোকৰ ফাৰ্মাৰ যিটো আইডি বনাই আছা, সেইটো তোমালোকৰ নামটো অট'মেটিকলি চিলেক্ট হৈ যাব। তাৰপিছত তোমালোকৰ ইয়াতে যদি ফাৰ্মাৰৰ নাম তোমালোকৰ লোকেল লেংগুৱেজ, মানে যদি অসমীয়া থাকে, তেতিয়াহ'লে অসমীয়া ভাষাত তোমালোকৰ নামটো লিখি দিব পাৰিবা। তাৰপিছত তোমালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিবলৈ দিছে, মানে তোমালোকৰ জেণ্ডাৰটো অট'মেটিকলি চিলেক্ট আছে। তাৰপিছত তুমি কোনটো কাষ্টৰ হোৱা, সেই কাষ্টটো তোমালোকে ইয়াতে ক্লিক কৰি তোমালোকৰ কাষ্টটো ইয়াতে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ ইয়াতে ডেট অফ বাৰ্থটো অট'মেটিকলি চিলেক্ট হৈ আছে। তাৰপিছত তোমালোকৰ বয়সটো অট'মেটিকলি চিলেক্ট হৈ আছে। তাৰপিছত তোমালোকৰ আইডেণ্টিফায়াৰ টাইপ, মানে তোমালোকৰ ইয়াতে গাৰ্জেনৰ নামটো তোমালোকৰ ইয়াতে লিখা আহিছে। তাৰপিছত তোমালোকৰ ইয়াতে যদি কিবা লোকেল লেংগুৱেজ থাকে, তেতিয়াহ'লে তোমালোকৰ ইয়াতে লোকেল লেংগুৱেজত তোমালোকৰ আইডেণ্টিফায়াৰ, মানে তোমালোকৰ যিটো গাৰ্জেনৰ নাম আছে, সেইটো তোমালোকে ইয়াতে লিখি লৈ ল'ব পাৰিবা বা লিখি দিব পাৰিবা। তাৰপিছত তোমালোকৰ ইয়াতে ফটোখন অট'মেটিকলি চিলেক্ট হৈ গৈছে, মানে তোমালোকৰ যিটো আধাৰত ফটো আছে, সেই ফটোখন তোমালোকৰ ইয়াতে অট'মেটিকলি কেপচাৰ হৈ গৈছে। তাৰপিছত তোমালোকৰ ইয়াতে এড্ৰেছখিনি সুন্দৰ কৰি বহি গৈছে, আৰু তোমালোকৰ ইয়াতে লোকেল লেংগুৱেজ যিটো আছে, মানে তুমি যদি অসমীয়া ভাষাত লিখা বা তুমি যদি হিন্দীত লিখা, বা তুমি যিকোনো অসমীয়া বা তোমালোকৰ লেংগুৱেজ ভাষা যিটো আছে, সেই লেংগুৱেজ ভাষাত তুমি এড্ৰেছখিনি লিখি দি দিবা। তাৰপিছত তোমালোকৰ ষ্টেটটো চিলেক্ট হৈ আছে, তাৰপিছত তোমালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট হৈ আছে। তাৰপিছত তোমালোকৰ ভিলেজটো ইয়াতে তুমি চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ পিন নম্বৰটো ইয়াতে চিলেক্ট কৰি ল'বা। তাৰপিছত তোমালোকৰ ইয়াতে এটা অপশ্যন আহিছে, ইনচাৰ্ট লেটেষ্ট ৰেচিডেঞ্চিয়েল ডিটেইলছ, মানে তোমালোকৰ ইয়াতে আছে, এইটো তোমালোকে ক্লিক কৰি দিবা। এইটো ক্লিক কৰা দিয়াৰ পাছত তোমালোকৰ লেণ্ড অনাৰশ্বিপ, মানে তোমালোকৰ এইটো লেণ্ড অনাৰশ্বিপৰ ডিটেইলছ, মানে তোমালোকৰ কাৰ নামত মাটি আছে পট্টাদাৰ। তুমি যদি নিজে আবেদন কৰিছা, তেতিয়াহ'লে তোমালোকৰ নিজৰ ইয়াতে অন বুলি লিখা থাকিব, তাতে তোমালোকে ক্লিক কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ আৰু বন্ধু বান্ধৱীসকল, ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ যাওঁ, তোমালোকৰ ইয়াতে কোনো ধৰণৰ ডকুমেণ্টছ আপলোড কৰিব নালাগে। কিন্তু তোমালোকৰ ইয়াতে যদি আবেদন কৰা, তেতিয়াহ'লে তোমাৰ নামত মাটি থাকিব লাগিব, আৰু তোমালোকৰ পাট্টাদাৰৰ ঘৰত নাম থাকিব লাগিব। মানে তোমাৰ নামত মাটি থাকিলেহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। ধৰা হ'ল তুমি যদি তোমাৰ নামত যদি মাটি নাই, তেতিয়াহ'লে তুমি কেনেকৈ ফাৰ্মাৰ হ'লা? কথা এটা আছে। সেয়েহে বন্ধু বান্ধৱীসকল, যদি তোমাৰ নামত নাই, তেতিয়াহ'লে তোমাৰ দেউতাৰ নামত বা আটাৰ নামত তুমি কৰি দিবা। মুঠতে তোমালোকৰ নামত মাটি থাকিব লাগিব, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰি দিব পাৰিবা। তাৰপিছত তোমাৰ অকুপেশ্যন ডিটেইলছ, মানে তুমি কি কৰা, তুমি কালচাৰ নাকি তুমি ফিচাৰমেন, নাকি তুমি এগ্ৰিকালচাৰ লেবাৰ, নাইবা তুমি এগ্ৰিকালচাৰ, তুমি যিটো হোৱা, মুঠতে তুমি যিটো হোৱা, এগ্ৰিকালচাৰ বা এগ্ৰিকালচাৰ লেবাৰ, তুমি যিটো হোৱা, তাতে তোমালোকে ইয়াতে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ ছ'চিয়েল ৰেজিষ্ট্ৰি ডিটেইলছ, মানে তোমালোকৰ ইয়াতে অপচনেল সহকাৰে আছে, ইয়াতে বহালেও হ'ব, নবহালেও হ'ব। মানে যদি তোমাৰ আছে, আইডি আছে, বা তোমালোকৰ ফেমিলি মেম্বাৰ আইডি আছে, বা তোমালোকৰ ফেমিলি মেম্বাৰ ৰেচিডেঞ্চিয়েল আইডি আছে, তেতিয়াহ'লে তোমালোকে ইয়াতে বহাই দিব পাৰিবা। আৰু তোমালোকৰ ইয়াতে নবহালেও কোনো অসুবিধা নাই। তোমাৰ ইচ্ছা, তুমি যদি তোমাৰ আছে, তেতিয়াহ'লে বহাই দিবা, নবহালে একো নহয়, মানে তোমালোকৰ কোনো প্ৰব্লেম নাই। ডিপাৰ্টমেণ্ট এপ্ৰুভেল, মানে তোমালোকৰ চিলেক্ট দ্য ডিপাৰ্টমেণ্ট ফৰ এপ্ৰুভেল, মানে তোমালোকৰ এইখিনি বহাই দিয়াৰ পিছত তোমালোকৰ ফাৰ্মাৰ কনচাৰ্ণ, মানে তোমালোকৰ এইটো তাৰ লগত, মানে তোমালোকৰ অফিচৰ লগত তোমালোকৰ এগ্ৰী থাকিব লাগিব। এগ্ৰী থাকিলে তোমালোকে ইয়াতে ক্লিক কৰি দিব লাগিব। তাৰপিছত তোমালোকৰ আই হিয়াৰ বাই, ইয়াতো তোমালোকৰ ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ পাছত তোমালোকৰ ইয়াতে ছেভ বুলি আছে, তোমালোকে ছেভ মাৰি দিবা। এইটো ছেভ মাৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত
পিছত তাৰ এটা পষ্ট কলা খাব য'ত তোমালোকৰ পেমেন্ট আহিব, তোমালোকে পেমেন্টটো কৰি দিবা। পেমেন্টটো কৰাৰ পিছত তোমালোকৰ আবেদনখন কৰা হৈ যাব। তো বন্ধু বান্ধৱীসকল, তোমালোকেতো ভালকৈ বুজি পালা। যদি তোমালোকৰ মনত কিবা প্ৰশ্ন থাকে বা তুমি যদি কিবা জানিব বিচৰা, তেতিয়াহ'লে আমাৰ ভিডিঅ'ত এটা কমেন্ট কৰি দিবা। আমি তোমাক ভালকৈ সুন্দৰকৈ বুজাই দিম বা তোমালোকক শিকাই দিম। আৰু যদি তুমি আবেদনখন কৰিব নোৱাৰা, তেতিয়াহ'লে আমাৰ ভিডিঅ'ৰ কমেন্টত এটা কমেন্ট কৰি দিবা। আমি তোমালোকক আবেদনখন কৰি দিম। মুঠতে তোমালোকৰ OTP দিব লাগিব। যি কৰিব লাগে আমি কৰি দিম। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' এইখিনিলৈকে।